মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ যদি তোমালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'টোত আমি চেপ্টাৰ 1 ৰ এক্সাৰসাইজ 1.3 ৰ আটাইকেইটা কোৱেশ্যনৰ সমাধান চাম কোৱেশ্যন নম্বৰ 1 তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা প্ৰথমটো আমাক দিয়া আছে 36/100 এই সংখ্যাটোক যদি আমি দশমিকত লিখো তেতিয়াহলে আমি কেনেকৈ লিখিব পাৰো ইয়াত যেহেতু 1 ৰ পিছত দুটা শূন্য আছে গতিকে দশমিক বিন্দুটো দুঘৰ বাওফালে আহিব অৰ্থাৎ 36 দশমিক বিন্দুটো ইয়াতে আছিল গতিকে ইয়াৰ পৰা এনেকৈ দুঘৰ আগুৱাই আহি ইয়াতে হ'ব 0.36 এতিয়া ইয়াৰ যেটো দশমিক বিস্তৃতি হল এটো কি হৈ যাব তোমাৰ পৰিসমাপ্ত ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত যেটা হেগ হৈ যায় তেতিয়াহলে হেতু কোৱা হয় পৰিসমাপ্ত দুই নম্বৰ যদি আমি চাও 1/11 আছে ইয়াক যদি তুমি হৰণ কৰি চোৱা এনেকৈ হৰণ কৰি চাব লাগিব 1/11 দশমিক দিলে ইয়াতে এটা শূন্য আহি যাব যেহেতু 10কে একেবাৰে হৰণ কৰিব নোৱাৰি সেই গতিকে ইয়াতে আৰু এটা শূন্য দিলো এটা তোমাৰ হৈ গল 100 এটা কিমান বাৰ যাব 9 বাৰ 9 11 99 বাকি তোমাৰ থাকিলে 1 এটা শূন্য লগাই দিলো তাৰ পিছতো যেহেতু হৰণ যোৱা নাই গতিকে ইয়াতো আমি এটা শূন্য দিব লাগিব আৰু সেই শূন্যটো ওপৰত দিয়াৰ লগে লগে তলতো আমি এটা শূন্য দিব পাৰো এতিয়া আকৌ কিমান হৈ গল 100 অৰ্থাৎ আকৌ কিমান বাৰ যাব 9 বাৰ অৰ্থাৎ এই যে 9 টো আহি আছে 090909 এটো কি হৈ থাকিব তোমাৰ কন্টিনিউয়াস হৈ থাকিব গতিকে আমি এনেকৈ লিখিব পাৰো 0.09 এই 09 টো কি হৈ আছে তোমাৰ ৰিপিট হৈ আছে গতিকে সেই দুটাৰ ওপৰত মই এনেকৈ বাৰ চিন দি দিলো এটি ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব ইয়াৰ দশমিক বিস্তৃতিটো তোমাৰ পৰিসমাপ্ত হৈছে জানো হেগ হৈছে জানো হেগ নাই হোৱা বাৰে বাৰে ৰিপিট হৈ আছে গতিকে ই হ'ব অপৰিসমাপ্ত কিন্তু ই অপৰিসমাপ্ত হোৱাৰ উপৰিও ই কি হ'ব তোমাৰ পৌনঃপুনিক হৈও আছে অৰ্থাৎ বাৰে বাৰে ৰিপিট হৈ আছে পৌনঃপুনিক নম্বৰ 3 টো যদি চোৱা তাত তোমাক দিয়া আছে 4 সমষ্ট 8 ভাগৰ 1 ইয়াত যদি আমি সমষ্টিটো নোহোৱা কৰো তেতিয়াহলে কেনেকুৱাকৈ লিখিব পাৰি তলত আহি গল 8 4 গুণ 32 32 ৰ লগত এক যোগ কৰিলে হ'ব তোমাৰ 33 এতিয়া 33 ক আমি যদি 8 ৰে হৰণ কৰি চাও তেতিয়াহলে কি দেখিম 33 ক 8 ৰে হৰণ কৰিছো কিমান বাৰ যাব 4 বাৰ 8 4 গুণ 32 বাকি তোমাৰ থাকিলে 1 দশমিক দিলো ইয়াতে আহি গল তোমাৰ 0 8 ৰে কিমান বাৰ যাব 10ক এবাৰ 8 1 গুণ 8 বাকি থাকিলে 2 এটা শূন্য দিয়া হ'ল 20 হল এতিয়া তোমাৰ কিমান বাৰ যাব 8 2 গুণ 16 বাকি তোমাৰ থাকিলে 4 এটা শূন্য দিয়াৰ পিছত 40 হৈ গল 8 5 গুণ 40 গতিকে ইয়াৰ দশমিক বিস্তৃতিটো আমি কি পালো এনেকৈ লিখিব পাৰো সংখ্যাটো 4.125 যেহেতু ইয়াৰ 40 পিছত কি আহিলে 40 আহিলে 40 - 40 কিমান হৈ গল 0 যেহেতু ভাগশেষ আমি শূন্য পালো গতিকে এতিয়া আমি ক'ব পাৰো যে ইয়াৰ যেটো দশমিক বিস্তৃতি হ'ব হেতু তোমাৰ কি হ'ব পৰিসমাপ্ত নম্বৰ 4 টো চোৱা 3/13 দিয়া আছে 3ক যদি আমি 13 ৰে হৰণ কৰো দশমিক দিলো ইয়াতে এটা শূন্য আহিব 30 হৈ গল এটা কিমান বাৰ যাব 13 দুগুণ 26 তোমাৰ বাকি থাকিলে 4 শূন্য এটা লগাই দিলো এটা তোমাৰ কিমান বাৰ যাব 3 বাৰ 3 13 39 বাকি তোমাৰ থাকিলে 1 শূন্য এটা লগাই দিলো এতিয়া 13 ৰে হৰণ যাব নেকি নাযায় গতিকে ইয়াতে আৰু এটা শূন্য দিব লাগিব আৰু তলতো আমি এটা শূন্য দিলো এটা হৈ গল 100 এতিয়া আমি কিমান বাৰ দিব পাৰো 7 7 3 গুণ 21 হাতে গল 2 হাতে গুণ 7 হাতে 2 9 একৰ পৰা যদি 91 মাইনাস কৰা যায় কিমান থাকিব 9 শূন্য এটা লগাই দিয়া গল 90 হৈ গল এটা কিমান বাৰ যাব 6 বাৰ 6 3 গুণ 18 হাতে গল 1 6 গুণ 6 6 1 7 10 পৰা 8 গলে 2 ইয়াতে আসলে 8 8 ৰ পৰা 7 গলে 1 12 এটা 12 হৰণ যাব জানো না যায় ইয়াতে এটা শূন্য লগাই দিলো এটা কিমান বাৰ যাব 9 বাৰ 9 3 গুণ 27 হাতে গল 2 9 গুণ 9 9 2 11 কিমান বাকি থাকিলে 3 3 হলে এটো আকৌ কিমান হ'ব 30 30 হলে তোমাৰ এটো চোৱাচোন আকৌ 30 পাম তাৰপিছত আকৌ কিমান পাবা 40 100 এনেকৈ গৈ থাকিব অৰ্থাৎ এই সংখ্যা কেইটা কি হ'ব তোমাৰ বাৰে বাৰে ৰিপিট হৈ থাকিব এতিয়া আমি এটো এনেকৈ লিখিব পাৰো 0.2307 6
0.0769 অৰ্থাৎ ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ল ইয়াৰ দশমিক বিস্তৃতিটো তোমাৰ হৈ গ'ল অপৰিসমাপ্ত শেষ নহয় অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত বা পৌনঃপুনিক নম্বৰ 5 টো চোৱা 2/11 2 যদি আমি 11 ৰে হৰণ কৰিবলৈ চাও কিমান হ'ব দশমিক দিলো 0 20 হৈ গ'ল 11 গুণ 11 তোমাৰ বাকি থাকিলে 9 90 হৈ গ'ল কিমান বাৰ যাব 8 বাৰ 8 * 11 88 তোমাৰ আকৌ বাকি থাকিলে কিমান 20 0 হৈ গ'ল আকৌ এবাৰ দিব পাৰি 11 হৈ গ'ল বাকি থাকিলে 9 0 8 বাৰ 88 হ'বগে তো এটো কন্টিনিউ হৈ থাকিব তোমাৰ এনেকে হয়নে অৰ্থাৎ 2/11 ৰ দশমিক বিস্তৃতিটো আমি এনেকে লিখিব পাৰো 0.1818 এটো কন্টিনিউ হৈ থাকিব অৰ্থাৎ আমি ছুটিকে এনেকেও লিখিব পাৰো 18 ৰিপিট হৈ থাকিব অৰ্থাৎ 0.18/18 এনেকে লিখিব পাৰো ইয়াৰ যেটো দশমিক বিস্তৃতি হ'ল এটো আমি কেনেকুৱা পালো ইয়াৰ দশমিক বিস্তৃতিটো তোমাৰ অপৰিসমাপ্ত শেষ হোৱা নাই অপৰিসমাপ্ত আৰু পৌনঃপুনিক বাৰে বাৰে ৰিপিট হৈ আছে নম্বৰ 6 টো চোৱা 329 upon 400 আমাক দিয়া আছে এটা এই সংখ্যাটো আমি এনেকৈ লিখিব পাৰো 329 divided by 4 into 100 এটা প্ৰথমতে 329 ক 4 ৰে হৰণ কৰা যাও 329 divided by 4 কিমান বাৰ যাব 8 বাৰ 8 4 গুণ 32 9 4 ৰে হৰণ কৰিলে কিমান বাৰ যাব দুবাৰ 4 গুণ 8 হয়নে বাকি তোমাৰ কিমান থাকিলে এবাৰ এটা এই একটো কেনেকৈ কি কৰা যাব দশমিক দিলো 0 হৈ গ'ল 4 গুণ 8 তোমাৰ বাকি থাকিলে 2 0 5 4 গুণ 20 অৰ্থাৎ আমি ওপৰত কি লিখিব পাৰো 329 divided by 4 কৰিলে হয়গে তোমাৰ 82.25 divided by কিমান হৈ আছে 100 এখৰে হৰণ কৰাটো গোটেই সহজ যেহেতু ইয়াতে একৰ পিছত দুটা শূন্য আছে গতিকে দশমিক বিন্দুটোক আমি কি কৰিম আৰু দুকৰ বাওফালে লৈ আহিম অৰ্থাৎ সংখ্যাটো হ'ব 0.8225 এটা ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ল ইয়াৰ দশমিক বিস্তৃতিটো হৈ গ'ল তোমাৰ পৰিসমাপ্ত শেষ হৈ গৈছে গতিকে পৰিসমাপ্ত কোৱেশ্চন নম্বৰ 2 আমাক কি দিয়া আছে 1/7 ৰ মানটো আমাক দিয়া আছে দশমিক বিস্তৃতিটো আমাক দিয়া আছে 1/7 ৰ দশমিক বিস্তৃতিটো হৈ গ'ল তোমাৰ 0.142857 ইয়াত এই 6টা সংখ্যা তোমাৰ বাৰে বাৰে ৰিপিট হৈ আছে এতিয়া ইয়াক যদি আমি হৰণ কৰি চাও একক যদি আমি 7 ৰে হৰণ কৰো তেতিয়া হলে কিমান বাৰ যাব দশমিক দিলো 0 এটা আহি গ'ল 7 1 গুণ 7 তোমাৰ বাকি কিমান থাকিলে 3 0 7 4 গুণ 28 বাকি তোমাৰ থাকিলে 2 0 20 7 2 গুণ 14 বাকি থাকিলে 6 0 7 8 গুণ 56 বাকি থাকিলে 4 0 7 5 গুণ 35 বাকি থাকিলে 5 0 7 7 গুণ 49 ইয়াৰ পিছত আকৌ কি আহিলে 1 হলে আকৌ এটো 10 হ'বগে 10 হলে আকৌ এখিনি আৰম্ভণিৰ পৰা এনেকে গৈ থাকিব অৰ্থাৎ ইয়াৰ যেটো ক্ৰম হ'ব হেতু কি আহিলে 142857 তুমি এটো এনেকে মনত ৰাখিব পাৰা 14 আহিলে প্ৰথমতে তাৰ পিছত 14 দুগুণ কি হ'বগে বা তুমি এনেকে ক'ব পাৰা যে 7 ৰে যেটো হৰণ কৰি আছো 7 ৰ দুগুণ হৈ গ'ল 14 14 পিছত আকৌ কি হ'ব 14 দুগুণ 28 28 ৰ পিছত কি হ'ব 28 দুগুণ 56 কিন্তু ইয়াতে 56 নাই হেতু কিমান হৈ আছে 57 ওকে সৰি এটো 1 ওকে 57 এতিয়া এই সংখ্যা কেইটালে মন কৰা এটো তোমাৰ প্ৰথম স্টেপ এটো দ্বিতীয় স্টেপ এটো তৃতীয় স্টেপ এটো হৈ গ'ল চতুৰ্থ স্টেপ তাৰ পিছত আহিলে পঞ্চম আৰু এটো মই ধৰিব পাৰো ষষ্ঠ এতিয়া এই ভাগ এক কেইটালে মন কৰা প্ৰথম স্টেপটোৰ পিছত আমি ভাগ এক পাইছিলো 3 দ্বিতীয় স্টেপটোৰ পিছত আমি ভাগ এক পাইছিলো 2 তৃতীয় স্টেপটোৰ পিছত আমি ভাগ এক পাইছিলো 6 চতুৰ্থটোৰ পিছত আমি পাইছিলো 4 তাৰ পিছত এনেকে আমি পাইছিলো 5 আৰু 6 স্টেপৰ পিছত আমি ভাগ এক পাইছিলো 1 এতিয়া এই ভাগ এক কেইটা কোনটো স্টেপৰ পিছত পাইছো হেতু চাইয়ে তুমি এই সংখ্যা কেইটা দশমিক বিস্তৃতি তুমি ক'ব পাৰা প্ৰথম সংখ্যাটো যদি মই লও 2/7 এটা ইয়াতে ওপৰত থকা সংখ্যাটো প্ৰথমতে চোৱা 2 ইয়াত তুমি চোৱা ভাগ এক 2 ক'ত পোৱা গৈছিলে ইয়াতে আছিল
কোনটো ষ্টেপৰ পিছত পোৱা গৈছিলে দ্বিতীয় ষ্টেপৰ পিছত পাইছিলো গতিকে এই দশমিক বিস্তৃতিটো এতিয়া চোৱা দ্বিতীয় স্থানৰ পিছত কোনটো সংখ্যা আছে দশমিক বিস্তৃতিৰ দ্বিতীয় স্থানৰ পিছত আছে তোমাৰ 2 গতিকে এই সংখ্যাটো যেটো দশমিক বিস্তৃতি আৰম্ভ হ'ব হেতু 0 পইণ্ট ইয়াৰ পিছত দশমিক বিন্দুটোৰ পিছত কি হ'ব 2 2 পিছত কি হ'ব 8 8 ৰ পিছত আহিব 5 5 ৰ পিছত আহিব 7 7 ৰ পিছত আকৌ ঘূৰি আহি কিনে আকৌ কি হ'ব 1 ৰ পৰা 1 4 আৰু এখিনি বাৰে বাৰে ৰিপিট হৈ থাকিব ইয়াৰ পিছৰ সংখ্যাটো যদি আমি চাও 3/7 উপজি হেতু 3 আছে গতিকে প্ৰথমতে লক্ষ্য কৰা যে ভাগ এক ঠিক কোনটো ষ্টেপৰ পিছত পোৱা গৈছিল এটা আছিল নম্বৰ 1 ষ্টেপৰ পিছত ভাগ এক ঠিক পালো গতিকে ইয়াত যদি তুমি চোৱা দশমিক বিস্তৃতিত তেতিয়াহলে এক প্ৰথমটো স্থানৰ পিছত কোনটো সংখ্যা আছে 4 গতিকে আমি ষ্টাৰ্ট কৰিম 4 ৰ পৰা 4 2 8 5 7 আকৌ ঘূৰি আহি কিনে কি পাব 1 ঠিক একেদৰে 4/7 যদি আমি চাও 4/7 ৰ কাৰণে কি হ'ব ওপৰ সংখ্যাটো চোৱা 4 এতিয়া তুমি ইয়াতে চোৱা 4 ভাগ এক আমি কোনটো ষ্টেপৰ পিছত পাইছিলো এটো 4 নম্বৰ ষ্টেপ আছিল 4 নম্বৰ পিছত আমি ভাগ এক পাইছিলো 4 এটা তুমি আহা ইয়াতে দশমিক বিস্তৃতিলে এটা ইয়াতে তুমি 4টা স্থানৰ পিছৰ সংখ্যাটো কি আছে চোৱা 5 গতিকে আমি ষ্টাৰ্ট কৰ পৰা কৰিম দশমিকৰ পিছত 5 ৰ পৰা 5 7 1 4 2 8 এটা চোৱা 5/7 প্ৰথমতে ওপৰ সংখ্যাটো চোৱা 5 ইয়াতে চোৱা ভাগ এক 5 কোনটো ষ্টেপৰ পিছত পোৱা গৈছে পঞ্চম ষ্টেপৰ পিছত ইয়াত হয় এতিয়া 1 2 3 4 5 পঞ্চম স্থানৰ পিছত কোনটো সংখ্যা আছে 7 গতিকে আমি ষ্টাৰ্ট কৰ পৰা কৰিম 7 ৰ পৰা অৰ্থাৎ 0.714285 হেকত আহিলে 6/7 ওপৰ সংখ্যাটো আছে 6 ভাগ এক 6 কোনটো ষ্টেপৰ পিছত আহিছিলে 3 গতিকে ইয়াত যদি আমি সংখ্যাটো লক্ষ্য কৰো প্ৰথম দ্বিতীয় তৃতীয় স্থানৰ পিছত কোনটো সংখ্যা আছে 8 গতিকে আমি ষ্টাৰ্ট কৰিম 0.857142 কুৱেশ্যন নম্বৰ 3 তলত দিয়া বিলাকক p/q আহিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q মানটো শূন্য হ'ব নোৱাৰে এতিয়া এনে ধৰণৰ সংখ্যাবিলাকক p/q আহিত আমি x ধৰি কিনে ৰিভিজন চেপ্টাৰত আমি কৰিছিলো আৰু শৰ্টকাট মেথডটো চাইছিলো এতিয়া ইয়াত আমি সদ্যহতে শৰ্টকাট মেথডে এই গোটেই কেইটা সংখ্যাৰে p/q আকাৰ লিখিবলৈ চেষ্টা কৰিম প্ৰথমটো আমাক দিয়া আছে 0.6/6 এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে এনেকৈ আজডাল টানি ললো এতিয়া তুমি চোৱা দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ চিনটো আছে যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে কিমানটা ন আমি তলত লিখিম যেহেতু ইয়াতে এটা সংখ্যাৰ ওপৰত বাৰ চিন আছে সেই গতিকে মই ইয়াতে এটা ন লিখিলো ওপৰত কি লিখিম ওপৰত তুমি লিখা দশমিক আৰু বাৰ চিন এই গোটেইবিলাক নাই বুলি ধৰি গোটা সংখ্যাটো কি আছে সেই সংখ্যাটো লিখা সেই সংখ্যাটো হৈ গ'ল 6 এটা এই দুটাকে যদি মই 3 ৰে হৰণ কৰো তেতিয়া হলে 6 ক 3 ৰে হৰণ কৰিলে দুবাৰ 9 ক যদি মই 3 ৰে হৰণ কৰো তিনিবাৰ এটা তোমাৰ বাকি থাকিলে 2/3 অৰ্থাৎ 0.6/6 ক যদি আমি p/q আকাৰ প্ৰকাশ কৰো তেতিয়া হলে কি লিখিব পাৰো আমি 2/3 নম্বৰ 2 টো চোৱা কি দিয়া আছে আমাক 0.47/7 এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰো আজডাল টানি ললো এটা তুমি লক্ষ্য কৰা দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে এটা গতিকে সেই গতিকে মই ইয়াতে 9 লিখিলো তাৰ পিছত লক্ষ্য কৰা দশমিকৰ পিছত থকা কিমানটা সংখ্যাৰ ওপৰত বাৰ চিনটো নাই ইয়াতে যেহেতু 4 ৰ ওপৰত বাৰ চিন নাই অৰ্থাৎ এটা সংখ্যাৰ ওপৰত বাৰ চিন নাই আৰু তাৰ কাৰণে আমি ইয়াতে এটা শূন্য দিব লাগিব পিছত ওপৰত কি লিখিম ওপৰত এই দশমিক নাই বুলি এই গোটেই সংখ্যাটো আমি লিখি ললো 47 ইয়াৰ পৰা মই এটা সংখ্যা মাইনাস কৰিব লাগিব সেই সংখ্যাটো কি হ'ব যেটো সংখ্যাৰ ওপৰত বাৰ চিন আছে সেই সংখ্যাটো বাদ দি বাকিখিনি মই মাইনাস কৰি দিম ইয়াত দশমিকটো নাই বুলি ধৰিবা অৰ্থাৎ ইয়াতে মই কি মাইনাস কৰিব লাগিব 7 টো ধৰিব নোৱাৰো গতিকে বাকি থাকিলে তোমাৰ 4 তো 47 ৰ পৰা মই 4 মাইনাস কৰিব লাগিব আৰু 47 ৰ পৰা যদি মই 4 মাইনাস কৰো কিমান হ'বগে 43/90 নম্বৰ 3 টো চোৱা 0.001/001 তলত কি লিখিব লাগিব
দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে তিনিটা তাৰ কাৰণে আমি তিনিটা 9 এনেকৈ লিখিব লাগিব ওপৰত কি লিখিম ওপৰত লিখিব লাগিব এই গোটেই সংখ্যাটো মই লিখিব পাৰো কিন্তু বাৰ চিনটো নাই বুলি ধৰিব লাগিব আৰু দশমিকটো নাই যেহেতু এটা 0001 আছে গতিকে 00 খিনি লিখাৰ প্ৰয়োজন নাই আমি ওপৰত কেৱল 1 লিখিলে হ'ব নম্বৰ 4 টো চোৱা 0.54 12/54 আমাক দিয়া আছে তলত আমি কি লিখিব লাগিব দশমিকৰ পিছত থকা সংখ্যা কিমানটা ওপৰত বাৰ চিন আছে দুটা যেহেতু দুটা আছে গতিকে আমি দুটা 9 লিখিব লাগিব ওপৰত কি লিখিম দশমিক আৰু বাৰ চিন নাই বুলি ধৰি আমি এই সংখ্যাটো লিখি দিম অৰ্থাৎ আমি লিখিব পাৰো 54 এটা এই দুটা সংখ্যাকে আমি 9 ৰে হৰণ কৰিব পাৰো 9 ৰে যদি 54 ক হৰণ কৰো কিমান বাৰ যাব 6 বাৰ আৰু যদি ইয়াক হৰণ কৰো কিমান বাৰ যাব 11 বাৰ অৰ্থাৎ সংখ্যাটো আমি পালো 6/11 Number 5 to soa 0.59 12/9 এটা তলত সোa কি লিখিব লাগিব দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে এটা সংখ্যাৰ ওপৰত আৰু তাৰ কাৰণে আমি এটা 9 লিখিলো দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন নাই এটাৰ ওপৰত গতিকে তাৰ কাৰণে এটা 0 ওপৰত কি লিখিম ওপৰত আমি দশমিক আৰু বাৰ চিন নাই বুলি সংখ্যাটো লিখিম অৰ্থাৎ 59 তাৰপৰ আমি বিয়োগ কৰিব লাগিব বাৰ থকা সংখ্যাটো বাদ দি বাকিখিনি অৰ্থাৎ দশমিকটো নাই বুলি ধৰা ইয়াতে কি বাকি থাকিলে 5 গতিকে 59 - 5 59 - 5 যদি মই কৰো তেতিয়া হলে কিমান হ'ব 54 divided by 90 এই দুটা সংখ্যাকে মই 9 ৰে হৰণ কৰিব পাৰো 9 ৰে যদি 54 হৰণ কৰো তেতিয়া হলে 6 বাৰ যাব আৰু ইয়াক যদি মই হৰণ কৰো কিমান বাৰ যাব 10 বাৰ আকৌ হৰণ কৰিব পাৰি 2 ৰে কাটিব পাৰি 2 ৰে তোমাৰ 3 বাৰ আৰু ইয়াক যদি মই কাটো 5 বাৰ অৰ্থাৎ 3/5 Number 6 to soa 0.345 12/45 আজদাল টানি লোৱা হল এটা তুমি লক্ষ্য কৰা কিমানটা সংখ্যাৰ ওপৰত বাৰ চিনটো আছে দুটা আৰু তাৰ কাৰণে আমি দুটা 9 লিখিলো কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন নাই এটা তাৰ কাৰণে এটা 0 ওপৰত কি লিখিব লাগিব দশমিক আৰু বাৰ চিন নাই বুলি গোটেইখিনি সংখ্যা আমি লিখি দিলো 3 4 5 minus বাৰ চিন থকা সংখ্যা কেইটা বাদ দিয়া অৰ্থাৎ 4 আৰু 5 ক বাদ দিয়া বাকি তোমাৰ কি থাকিলে 3 minus 3 4 345 ৰ পৰা যদি মই 3 বিয়োগ কৰো কিমান হ'বগে 342/990 Number 7 to soa 32.1235 12/35 is equal to আমি তলত লিখিব লাগিব কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে দুটা তাৰ কাৰণে দুটা 9 দশমিকৰ পিছত থকা কিমানটা সংখ্যাৰ ওপৰত বাৰ চিন নাই দুটা তাৰ কাৰণে দুটা 0 দশমিক আৰু বাৰ চিন নাই বুলি এই গোটেই সংখ্যাটো লিখা 321235 তাৰপৰ আমি বিয়োগ কৰিব লাগিব যি কেটা সংখ্যাৰ ওপৰত বাৰ চিন আছে হেকেটা নাই বুলি ধৰি বাকিখিনি অৰ্থাৎ 3212 321235 ৰ পৰা 3212 যদি মাইনাস কৰা যায় কিমান হ'বগে 5 ৰ পৰা 2 গলে 3 3 ৰ পৰা 1 গলে 2 2 ৰ পৰা 2 গলে 0 11 হৈ গল 11 ৰ পৰা যদি মই 3 বিয়োগ কৰো 8 এটা থাকিলে 1 318023/9900 Number 8 to soa 0.37 12/7 আজদাল টানি লোৱা হল কিমানটা সংখ্যাৰ ওপৰত বাৰ চিনটো আছে এটা তাৰ কাৰণে আমি এটা 9 লিখিলো কিমানটা সংখ্যাৰ ওপৰত নাই এটা তাৰ কাৰণে এটা 0 গোটেই সংখ্যাখিনি লিখি ললো কিমান হ'ব 37 তাৰপৰ আমি বিয়োগ কৰিব লাগিব এই বাৰ চিন থকা সংখ্যাটো নাই বুলি ধৰা কিমান থাকিলে 3 37 ৰ পৰা যদি মই 3 বিয়োগ কৰো 34 divided by 90 ৰে ইয়াক যদি মই 2 ৰে হৰণ কৰো কিমান বাৰ যাব 17 বাৰ ইয়াক যদি কৰা যায় তেতিয়া হলে 45 বাৰ অৰ্থাৎ 17/45 Question number 4 0.9999 এই সংখ্যাটোক আমি p/q আকাৰত প্ৰকাশ কৰিব লাগে আমাক দিয়া সংখ্যাটো হ'ল 0.9999 এটা আমি এনেকৈ লিখিব পাৰো 0.9/9 আৰু ইয়াৰ আগত আমি p/q আকাৰত কেনেকৈ লিখিছিলো প্ৰথমতে আজদাল টানি ললো যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন আছে সিমানটা 9 আমি তলত লিখিব লাগিব আৰু বাৰ চিনটো নাই বুলি ধৰি আমি ওপৰত এই সংখ্যাটো লিখিব লাগে ওপৰত আমি লিখিব লাগিব 9
এটা 9 আৰু 9ক যদি আমি 9ক 9ৰে হৰণ কৰো তেতিয়াহলে কিমান পালো 1 অৰ্থাৎ যেটো সংখ্যা আমাক দিয়া আছিল 0.999 ইয়াৰ মানটো আমি কাৰ সমান পালো 1 ৰ সমান পালো Question number 5 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা এতিয়া তোমাক যদি এটা সংখ্যা দিয়া থাকে এনেকুৱাকে যেটো সংখ্যা আমাক দিয়া আছে ইয়াৰ যেটো দশমিক বিস্তৃতি ওলাব এই দশমিক বিস্তৃতিৰ যেটো গ্ৰুপ ওলাব এই গ্ৰুপটোত কিমানটা সংখ্যা বা অংক থাকিব তাকে আমাক সুধিছে হেতু তুমি ক'ব পাৰা যে ইয়াতে যেটো সংখ্যা থাকিব হৰ তাতকৈ এক কম থাকিব অৰ্থাৎ ইয়াতে কিমান আছে 17 গতিকে ম্যাক্সিমাম ইয়াতে কিমানটা থাকিব পাৰে গ্ৰুপটোত 16টা যেনেকৈ ইয়াতে আমি ইয়াৰ আগত কৰিছিলো 1/7 ইয়াৰ যেটো মান পাইছিলো কিমান পাইছিলো 0.142857 এনেকৈ এই 6টা অংকৰে এটা গ্ৰুপ হৈছিল গতিকে ইয়াত সংখ্যাটো আছিল কিমান 7 গতিকে ইয়াতকৈ এক কম হৈছিল অৰ্থাৎ 6টাকে এটা গ্ৰুপ হৈছিল গতিকে এই সংখ্যাটো যেটো দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোট হ'ব হেতুত কিমানটা অংক থাকিব পাৰে ম্যাক্সিমাম 16টা তোমালোকে এবাৰ হৰণ কৰি কিনে প্ৰমাণ কৰি চাব পাৰা Question number 6 যদি p আৰু q অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে p/q q is not equal to 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা q এ কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এটা উদাহৰণ স্বৰূপে আমি কেইটামান সংখ্যা লক্ষ্য কৰো ধৰা হল 2/5 ইয়াৰ দশমিক বিস্তৃতি হ'ব 0.4 বা 15/4 যদি আমি লও তেতিয়াহলে কিমান বাৰ যাব 4 ৰে তোমাৰ 4 3 গুণ 12 বাকি থাকিলে 30 7 4 গুণ 28 20 5 এনেকুৱা হ'ব পাৰে এতিয়া এই সংখ্যাবিলাক যদি তুমি লক্ষ্য কৰা ইয়াৰ হৰটো চালে তুমি ইয়াৰ উত্তৰটো বিচাৰি পাবা যদিহে p/q কৰ লিখা এটা সংখ্যাৰ যদি হৰটো 2 to the power a into 5 to the power b আৰ্হিত থাকে 2 to the power a into 5 to the power b আৰ্হিত থাকে তেন্তে সংখ্যাটো পৰিমেয় হ'ব যত a b পূৰ্ণ সংখ্যা তাৰ পিছত 4 টোৰ উৎপাদকতে আমি যদি লক্ষ্য কৰো তাত কি আছে অকল 2 আছে গতিকে আমি এটো এনেকৈ লিখিব পাৰো therefore যদি q2 অৰ্থাৎ হৰটো 2 to the power a into 5 to the power b আহি থাকে তেন্তে p/q পৰিসমাপ্ত দশমিক বিস্তৃতিত থাকিব এটি ইয়াতে চোৱাচোন ইয়াতে 5 আছিল ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত ইয়াত 4 আছিল 2 আছিল গতিকে ইয়াটো পৰিসমাপ্ত অৰ্থাৎ যেটো হৰ থাকিব সেই হৰটো যদি 2 to the power a into 5 to the power b আহি থাকে তেন্তে p/q যেটো হ'ব সেই সংখ্যাটোৰ যেটো দশমিক বিস্তৃতি হ'ব হেতু তোমাৰ পৰিসমাপ্ত হ'ব ইয়াত a আৰু b তোমাৰ পূৰ্ণ সংখ্যা হ'ব Question number 7 তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অপৰিসমাপ্ত আৰু অপৌনঃপুনিক অৰ্থাৎ কি বুলি কৈছে তোমাৰ দশমিক বিস্তৃতিটো কি হ'ব লাগিব হেগ হ'ব নোৱাৰে লগতে তোমাৰ ই বাৰে বাৰে ৰিপিট হ'বও নোৱাৰে অৰ্থাৎ উদাহৰণ স্বৰূপে আমি লিখিব পাৰো 0.0100100001 এনেকৈ এটা সংখ্যা লিখিব পাৰো ঠিক একেদৰে আমি লিখিব পাৰো 0.212212221 এনেকুৱা ধৰণৰ সংখ্যা তুমি এনেকৈ নিজৰ ইচ্ছামতে লিখিব পাৰা এনেকুৱা সংখ্যা লিখিবা যাতে বাৰে বাৰে ৰিপিট নহয় 0 আমি লিখিব পাৰো যেনিবা 0.03003000003 etc Question number 8 প্ৰথমতে কি কৰিবা এনেকুৱা সংখ্যা যেতিয়া দিয়া থাকিব আৰু ইহতৰ মাজত যেতিয়া তোমাক অপৰিমেয় সংখ্যা বিচাৰিব দিব প্ৰথমতে আমি কি কৰিব পাৰো এই দুটা সংখ্যাকে আমি হৰণ কৰিব পাৰো অৰ্থাৎ আমি মান উলিয়াই চাব পাৰো 5 ক যদি আমি 7 এ হৰণ কৰো কিমান বাৰ যাব দশমিক দিলো 0 7 7 গুণ 49 বাকি থাকিলে 1 তাৰ পিছত 0 7 গুণ 7 ওকে বহুত উলিয়াব না লাগে 11 বা 2 হলে উলিয়াই চালে হ'ব দ্বিতীয়টো তোমাৰ আছে 9 9 যদি মই 11 এ হৰণ কৰো দশমিক দিলো 0 8 11 88 হৈ গল বাকি থাকিলে 2 0 এটা দিলো কিমান বাৰ যাব এবাৰ ওকে
এটা সংখ্যা দুটা চোৱা 5/7 অৰ্থাৎ 5/7 ইজ ইকুৱেল টু আমি লিখিব পাৰো 0.71 আৰু 9/11 ইয়াৰ মানটো আমি লিখিব পাৰো 0.81 এই দুইটা সংখ্যাৰে মাজত থকা আমি ভিন্ন তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে অপৰিমেয় সংখ্যা লিখিব লাগে গতিকে আমি লিখিব পাৰো therefore 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হ'ল কি লিখিব পাৰো আমি প্ৰথমটো আমি লিখিব পাৰো 0.71711 এনেকুৱা ধৰণে লিখিব পাৰো আৰু কি লিখিব পাৰো 0.808008000 এনেকুৱা ধৰণে লিখিব পাৰো আৰু আমি লিখিব পাৰো ইয়াৰ মাজত থকাও লিখিব পাৰো 0.7575555 etc. Question number 9 তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা ইয়াত প্ৰথম সংখ্যাটো কি দিয়া আছে √23 যেহেতু ৰুট ওভাৰ চিনৰ ভিতৰত 23 এটা সংখ্যা আছে যেটো সংখ্যা এটা মৌলিক আৰু ইয়াৰ মানটো তোমাৰ কি হ'ব অপৰিমেয় হ'ব গতিকে আমি এটো ইয়াতে লিখিব পাৰো √3 দুই নম্বৰটো আমাক কি দিয়া আছে √25 এটা এই সংখ্যাটো যদি তুমি মন কৰা ইয়াৰ ভিতৰত যেটো সংখ্যা আছে ৰুট ওভাৰ চিনৰ ভিতৰত এটো এটা পূৰ্ণবৰ্গ সংখ্যা অৰ্থাৎ আমি কেনেকৈ পাব পাৰো 15 পূৰণ কৰিলে কিমান হয় 225 গতিকে ইয়াৰ যেটো মান হ'ব হেতু কিমান হ'ব 15 গতিকে 15 টো এটা কি সংখ্যা পৰিমেয় গতিকে এই সংখ্যাটো কি হ'ব পৰিমেয় হ'ব অৰ্থাৎ পৰিমেয়ৰ ভিতৰত কি আহিব √225 নম্বৰ 3 টো চোৱা 0.3796 যেহেতু ইয়াতে দশমিকত দিয়া আছে আৰু দশমিক বিস্তৃতি যেহেতু ইয়াতে হেগ হোৱা দেখুৱাইছে গতিকে যদিহে দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেতিয়াহলে সেই সংখ্যাটো কি হয় পৰিমেয় নম্বৰ 4 7.478478 ইয়াৰ যদি মন কৰা তেতিয়াহলে 478478 এনেকৈ এটা গ্ৰুপ হৈ আছে যদিহে দশমিক বিস্তৃতি শেষ নহয় কিন্তু পৌনপনিক হয় এনেকৈ যদি বাৰে বাৰে ৰিপিট হৈ থাকে তেতিয়াহলে সেই সংখ্যাবিলাক তোমাৰ পৰিমেয় হয় নম্বৰ 5 1.101001000 এনেকৈ আছে যেহেতু দশমিকৰ বিস্তৃতিটো কি হোৱা নাই হেগ হোৱা নাই আৰু দশমিক বিস্তৃতিৰ পিছৰ সংখ্যা কেইটা কি হোৱা নাই মিলু থকা নাই অৰ্থাৎ অপুনৰাবৰ্তিত হৈ আছে গতিকে এই সংখ্যাটো হ'ব তোমাৰ অপৰিমেয় সংখ্যা Thank you everyone